কৃষ্ণই ৰাধাক বিয়া পাতিছিল নে নাই? নাই পতা। পাতিছিল। মই জনাততো পতা নাই। বহুতে জনাত পতা নাই, কিন্তু যদি মই কওঁ কৃষ্ণই ৰাধাক বিয়া পাতিছিল, বাকী আপুনি কওকচোন নহ'লে। হয় নেকি? আমি প্ৰত্যেকেই জানো যে শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী, হয়নে নহয়? আৰু ৰাধা আছিল প্ৰেয়সী, হয় নহয়? কিন্তু ৰাধাও হ'ল লক্ষ্মী দেৱীৰে অৱতাৰ আৰু ৰুক্মিণীও হ'ল লক্ষ্মী দেৱীৰে অৱতাৰ, গতিকে একেগৰাকীয়ে হ'লনে নাই? এগৰাকীয়ে হ'ব লাগে। এতিয়া কাহিনীটো কৈছোঁ শুনা। ৰুক্মিণী জন্ম হ'ল প্ৰথমে। ৰুক্মিণী হ'ল বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মকৰ কন্যা হ'ল, আৰু ভীষ্মকে বহুত উপাসনা কৰি ৰুক্মিণীক কন্যা হিচাপে পাইছিল। পোৱাৰ পাছত তেখেতে বহুত আনন্দ যে মই এগৰাকী কন্যা পালোঁ, আৰু তেখেতে নাম ৰাখিলে কি? ৰুক্মিণী। আৰু সেইখিনি সময়ত যেতিয়া ৰুক্মিণী 4 মাহমান বয়স হৈছে, সেইখিনি সময়ত পুতনাই ৰুক্মিণীক কৃষ্ণক যেনেদৰে বিষাক্ত দুগ্ধ পান কৰাই মৃত্যু দিবলৈ যত্ন কৰিছিল, কিন্তু উল্টাই তাইৰহে মৃত্যু হৈছিল। সেই পুতনাৰে আত্মাই পুনৰ পুতনাৰ ৰূপ ধাৰণ কৰি ৰুক্মিণীক হৰণ কৰিলে। যেতিয়া পুতনাই ৰুক্মিণীক হৰণ কৰি লৈ গ'ল, আৰু পুতনাই যত্ন কৰিছিল ৰুক্মিণীক সেই বিষাক্ত দুগ্ধ পান কৰাই হত্যা কৰিবলৈ, কিন্তু যেতিয়া পুতনাই অলপ মুকলি ঠাইলৈ লৈ গ'ল, সেইখিনি সময়ত বিদৰ্ভ ৰাজ্যৰ কেইজনমান নাগৰিকে দেখা পালে, আৰু নাগৰিকে দেখা পাই খেদি লৈ গুচি গ'ল পুতনাক। আৰু পুতনা মায়াবী আছিল, তুমি জানাই, পুতনাই উৰিব পাৰিছিল। তেতিয়া কি হ'ল? পুতনাই ৰুক্মিণীক লৈ ওপৰলৈ গুচি গ'ল। ওপৰলৈ গুচি গ'ল, মানুহকেইজনে ঢুকি নোপোৱা হৈ গ'ল। তাৰ মানে ওপৰলৈ আকাশলৈ গৈ আছে। যেতিয়া পুতনাই ৰুক্মিণীক ওপৰলৈ লৈ গৈ আছে, শূন্যলৈ লৈ গৈ আছে, সেইখিনি সময়ত ৰুক্মিণীয়ে নিজৰ দেহৰ ওজনটো ইমান বঢ়াই দিলে যে পুতনাই আৰু তাইক দাঙি থাকিব নোৱাৰা হৈ থাকিল। পুতনাই মাজবাটতে হাতৰ পৰা এৰি দিলে। এৰি দিয়াৰ লগে লগে আহি পৰিলহি মথুৰা ৰাজ্যৰ এটা সৰোবৰত ৰুক্মিণী, আৰু তাত কি আছিলে? পদুম ফুল ফুলি আছিলে হ'ল, আৰু সেই পদুম ফুলখিনিৰ ওপৰত ধুনীয়াকৈ ৰুক্মিণী পৰি ৰ'লহি। তাৰ পাছত সেইফালে দিয়ে এহাল গোৱালা গৈছিল, তেওঁলোকৰ নাম হ'ল বৃক্ষবান আৰু কৃতদেৱী, মানে বৃক্ষবানৰ পত্নী হ'ল কৃতদেৱী। তেওঁলোকৰো সন্তান নাছিলে। তাৰপিছত যেতিয়া তেওঁলোকে দেখিলে এগৰাকী দেখিবলৈ বহুত মৰম লগা কন্যা সেই তাত শুই আছে, মানে পদুম ফুলৰ ওপৰত ধুনীয়াকৈ খেলি আছে, তেওঁলোকে তাইক লৈ আহিলে, লৈ আহি ৰেস্কিউ কৰি লৈ আহিলে, লৈ আহি নিজৰ ঘৰত লৈ আহিলে। নিজৰ ঘৰত আনি তেওঁলোকে কি কৰিলে? নিজৰ কন্যা ৰূপে তাইক মৰ্যাদা দিলে, আৰু তাইৰ নাম ৰাখিলে কি? ৰাধা হ'ল। ৰাধা হ'ল। ৰাধা যেতিয়া তোমাৰ গাভৰু হ'ল, ৰাধা গাভৰু হোৱাৰ পাছত এদিন সেই বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মকে গম পালে যে আমাৰ জীয়ৰী জীয়াই আছে, আৰু তাইক এনেকৈ দুজন লোকে পালন কৰি ডাঙৰ দীঘল কৰিছে। আৰু ৰজা যেতিয়া শক্তিশালী, তেওঁলোকৰ সৈতে কি কৰিলে? তেওঁলোকৰ পৰা জোৰ জবৰদস্তি ৰাধাক লৈ তেওঁলোকে নিজৰ ঘৰলৈ গুচি আহিল। আৰু পাছত সেই ৰাধাক তেওঁলোকে আকৌ পুনৰ নাম দিলে কি? ৰুক্মিণী। আৰু সেই ৰুক্মিণীকেই গন্ধৰ্বে বিবাহ কৰিলে কোনে? ভগৱান শ্ৰীকৃষ্ণই। এতিয়া গম পালানে? কৃষ্ণই ৰাধাক বিবাহ কৰিছিল নে নাই? কৰিছিল। কিন্তু এই কাহিনীটো কিমান দূৰ সত্য তাৰ কিন্তু আমি কোনো গেৰাণ্টি নিদিওঁ। কাৰণ কিয়? এই কাহিনীটো বহুতে মুখে মুখে কয়, যে বহুতৰ মুখত কোৱা শুনো যে কৃষ্ণ ৰাধাক বিবাহ কৰিছিল, কাৰণ ৰাধাই হ'ল ৰুক্মিণী, আৰু ৰুক্মিণীক বিয়া কৰা মানে কি? শ্ৰীকৃষ্ণ ৰাধাক বিয়া কৰা, নামটোহে বেলেগ বেলেগ বুলি কয়। কিন্তু এই কাহিনীটো সঁচা নে মিছা আমি তাৰ ওপৰত ক'বলৈ নাযাওঁ, কাৰণ কিয়? সেইটো কোৱাৰ অধিকাৰ নাই। আৰু মই জনাত এই কাহিনীটোত সত্যতা মাত্ৰ 10%হে আছে, 90% এই কাহিনীটো শুদ্ধ নহয় বুলি মই ভাবোঁ। কাৰণ কিয়? শ্ৰীকৃষ্ণই এটা আদৰ্শ দেখাই থৈ গৈছে যে প্ৰেম মানে বিবাহ নহয়, প্ৰেম হ'ল এটা নিস্বাৰ্থ বস্তু, য'ত কোনো চৰ্ত নাই, য'ত কোনো অধিকাৰ নাই, য'ত কোনো তোমাৰ অহংকাৰ নাই হ'ল। প্ৰেম হ'ল স্বৰ্গীয়, আৰু প্ৰেমত কোনো ধৰণৰ তোমাৰ মাজত বাধ্যবাধকতা থাকিব নোৱাৰে। কিন্তু আজিকালি প্ৰেম ক'ত? ৰেষ্টুৰেণ্টৰ অন্ধকাৰ কোঠাত, হয় নহয়? সেয়া প্ৰকৃততে প্ৰেম নহয়, সেয়া হ'ল কি তোমাৰ এইটো কি কয়? চৰ্ত। তুমি মোক ভাল পোৱাৰ প্ৰমাণ দিয়া, আৰু প্ৰমাণ দিবলৈ ক'ত যাব লাগিব? ৰেষ্টুৰেণ্টৰ এন্ধাৰ কোঠা এটাত যাব লাগিব, বা কোনোবা এটা আচুতীয়া ঠাইত মোৰ লগত গৈ তুমি মোক প্ৰেমৰ মানে দিব লাগিব, প্ৰমাণ দিব লাগিব। কিন্তু শ্ৰীকৃষ্ণই তাৰ বিপৰীতটো দেখাইছিল যে প্ৰেম মানে কোনো ধৰণৰ নহয়, মানে তাৰ পৰা চৰ্ত নহয়। প্ৰেম হ'ল দুখন হৃদয়ৰ মিলন, আৰু প্ৰেম সদায় স্বৰ্গীয়। ঠিক আছে? গতিকে শ্ৰীকৃষ্ণৰ লগত সদায় ৰাধাৰ নামটোহে আহে, কাৰণ কিয়? শ্ৰীকৃষ্ণৰ ৰাধাৰ প্ৰেম নিস্বাৰ্থ আছিলে। আৰু লগতে কি হ'ল? শ্ৰীকৃষ্ণৰ লগত ৰুক্মিণীৰ নামটো কিয় নাহে? কাৰণ শ্ৰীকৃষ্ণৰ লগত ৰুক্মিণী পত্নী আছিল, 1 নম্বৰ কথা হ'ল। আৰু 2 নম্বৰ কথা, আৰু এটা কথা জনা যায় যে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ আত্মা একেটাই। গতিকে একেটা আত্মাৰ মাজত জানো মিলন হ'ব পাৰে? কেতিয়াও নোৱাৰে। তেওঁলোকৰ মাজত আত্মা একেটাই, গতিকে তেওঁলোকৰ মাজত বিবাহ সম্ভৱ হোৱা নাছিল। কাৰণ একেটাই আত্মা, যদিও তেওঁলোক দুজন, কিন্তু ইজনেই ইজনৰ অংশ, সিজনেই সিজনৰ অংশ। গতিকে নিজে জানো নিজক বিয়া পাতিব পাৰে কোনোবাই? কেতিয়াও নোৱাৰে। গতিকে তেনেকুৱা ধৰণৰ কাহিনীটো। আৰু মই লগতে ক'লোঁ যে প্ৰথম মই যিটো কাহিনী ক'লোঁ, বা তোমাক যে মই কৈছিলোঁ যে শ্ৰীকৃষ্ণই ৰাধাক বিবাহ কৰিছিল বুলি, সেই কথাটোৰ মই সত্যতা দাবী কৰা নাই। সেইটো মুখে মুখে প্ৰচলিত এটা কাহিনী। আপোনালোকে বাৰু এই কাহিনীটো শুনিছিল নে? যদি শুনিছিল এটা কমেণ্ট কৰি জনাব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম, আৰু তোমাৰ সৈতে আকৌ এটা টুইষ্টেবল টপিকত ভিডিঅ' বনাম। ঠিক আছে, আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।